আজি সব মোবাইল এটা আনবক্স কৰিবলৈ আহিছোঁ। মোবাইল কেনেকৈ আনবক্স কৰোঁ সকলোকে দেখাই থাকি মোবাইলটোৰ নাম কি আপোনালোকে থাম্বনেইলত চাই গমে পাই গৈছে যে 12 Pro যেটো নেকি আপোনাৰ 8GB RAM 128GB ষ্টৰেজ। তো আপোনালোকৰ সন্মুখত আজি আমি আনবক্স কৰিবলৈ গৈ আছোঁ। চাই থাকক সম্পূৰ্ণ ভিডিঅ' কেনেকৈ। এতিয়া মই খোলাৰ কাৰণে চেষ্টা কৰি আছোঁ অলপ তো এতিয়া হ'ব কৰি আছোঁ আৰু ইমান টানকৈ দিয়ে ক'ব কিহৰ কাৰণে। আপোনালোকক জনাই দিওঁ যে এইটো ক'ৰপৰা আনিছোঁ। এইটো আনিছোঁ আপোনাৰ ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰা অনা হৈছিল। ভাবিছিলোঁ যে ফ্লিপকাৰ্টত কিবা বেলেগ বস্তু আহে নেকি, তাৰে প্ৰমাণ কৰাৰ কাৰণে ভিডিঅ'টো বনোৱা হৈছিল। তো একচুৱেলি যিহেতু মোবাইলটো ওলাইছে ভাবিলোঁ যে ভিডিঅ' এটা কৰি বনাই ৰাখোঁ আপোনালোকক দেখাৰ কাৰণে। আপোনালোকেতো ভাবি থাকে যে ফ্লিপকাৰ্টত ফেক আহে বা কিবা কিবি বেলেগ বস্তু আহে। তো মোৰ লগত এতিয়ালৈকে হোৱা নাই। মই যিমান দিনলৈ ফ্লিপকাৰ্ট ইউজ কৰি আছোঁ আপোনালোকৰ মোবাইলটোৰ কালাৰটো কেনে লাগিছে, ভিডিঅ'ত চাই ভাল লাগে তো কমেণ্ট কৰিব। নিশ্চয় মোৰ লগত যোগাযোগ কৰিলে মই আপোনালোকক সহায় কৰিব পাৰিম। তো চাইছে মোবাইলটো চাই বহুতে ধুনীয়া লাগিছে। আজি ডিপি বুলি ক'বই লাগিব। তো কিয়নো যিহেতু ঈদ আহিছে সন্মুখত সেইকাৰণে অলৰেডি লৈ ল'লোঁ। তো আপোনালোকৰ কাৰণে যে মোবাইলটো লৈছে কাৰণে যে ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছোঁ যে আহিছে কাৰণে আপোনালোকক জনাই দিম। তো আপোনালোকে দেৰি নকৰি অতি সোনকালে অৰ্ডাৰ কৰক। যাতে মোবাইলৰ প্ৰয়োজন হৈ আছে যে দোকানত গৈ বৰ্তমান আপোনাৰ ফ্লিপকাৰ্টত অফাৰ পাই আছে এইটোৰ কাৰণে। তো সেইকাৰণে ময়ো প্ৰথমতে মোবাইলটো লৈ ল'লোঁ। তো চাব পাৰিছে চাৰ্জাৰ মোবাইলটো এতিয়া মই অ'পেন কৰি আছোঁ। তো চাওক কিবা হয় অ'পেন হ'লে নে নাই।